বন্ধুসকল কি খবৰ আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আজি মই উপস্থিত আছোঁ বগামাটিৰ দাঁতিকাষৰীয়া এটা অঞ্চল য'ত গ্ৰাছলেণ্ড বুলি কোৱা হয়। বগামাটি বনভোজস্থলীৰ ওচৰতে আচলতে, গতিকে বৰ আনন্দ কৰিব পাৰিছোঁ, বৰ সুখ অনুভৱ কৰিছোঁ। এনেকৈ সৰু সৰু ল'ৰা ছোৱালীৰ মাজত এনেকৈ আজি পানীত খেলি আছোঁ। তানবীৰ আহিছে মোৰ লগত। কেনেকুৱা লাগিছে তানবীৰ? কি ভাল? ভালকৈ কোৱা, কেমেৰা ভালকৈ কোৱা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। চাওক বন্ধুসকল, আজি আপুনি মই জীৱনত আনন্দ কৰিব বিচাৰোঁ, সুখ আনিব বিচাৰোঁ। আচলতে সুখটো আপুনি নিজে বুটলি লোৱা বস্তু হয়, সুখটো এচিভ কৰা বস্তু হয়। আপুনিতো দুখ পায়ে, আপুনিতো দুখত থাকেই, গতিকে সুখ আপুনি নিজে আনিব লাগিব। বন্ধুসকল, মই এনেকুৱা এটা অনলাইন ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ য'ত মোৰ লগত যথেষ্ট ব্যক্তিয়ে আনন্দ কৰিছে। আজি যদি মই এখন দোকান খুলি বহিলোহেঁতেন, হয়তো আজি মোৰ দোকান বন্ধ থাকিলহেঁতেন। আজি মই য'ত আছোঁ, যেনেকৈ আছোঁ, তাৰ পৰা আনন্দ কৰিব পাৰোঁ। আজি মই মোবাইলৰ বুটাম টিপি টকা ঘটিব পাৰিছোঁ আৰু এনেকৈ আনন্দ কৰিব বিচাৰিছোঁ। মই কথা দিছোঁ আপোনাক, 6 মাহ মোৰ লগত ডিজিটেল এক্টিভিটি শিকক আৰু 6 মাহৰ ভিতৰত আপোনাৰ জীৱনৰ এটা সাংঘাতিক পৰিৱৰ্তন দেখিবলৈ পাব। মোৰ তলত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব, নিশ্চিতভাৱে মই আপোনাক সহায় কৰিম। ধন্যবাদ।